ঐতিহাসিক শিৱদৌলত দৌল উন্নয়ন পৰিষদৰ সংবাদমেল। ঐতিহাসিক শিৱসাগৰত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ আয়োজন। আগন্তুক 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মেলা। বিগত বছৰৰ দৰে এইবাৰো উদযাপন কৰা হৈছে শিৱৰাত্ৰিৰ পূজা আৰু মেলা। এইবাৰো মেলাত প্ৰায় 5 সহস্ৰাধিক অস্থায়ী বিপণী দিয়া হ'ব। উল্লেখযোগ্য যে অহা 26 ফেব্ৰুৱাৰীৰ নিশা প্ৰায় 9:13 পূজা আৰম্ভ হ'ব আৰু 27 ফেব্ৰুৱাৰী পুৱা 9:30 এই পূজা সমাপ্ত হ'ব। 28 ফেব্ৰুৱাৰীৰ নিশা মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব। 28 ফেব্ৰুৱাৰীৰ নিশা 2 বজাত মহাশিৱৰাত্ৰিৰ মেলা সমাপ্ত হ'ব। এটা কথা জনাব বিচাৰিছোঁ যে এই বছৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাভাগ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা শুভাৰম্ভ হ'ব আৰু 28 তাৰিখে ৰাতি এই পূজাভাগ অন্ত পৰিব। আৰু এই পূজাভাগৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যিসকল ব্যৱসায়ী সেইসকল আহিছে, আহি পেলাই তেখেতলোকে ফৰ্মসমূহ সংগ্ৰহ কৰিছে। আজিৰ পৰা আমি ফৰ্মসমূহ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সোমবাৰে অৰ্থাৎ 18 তাৰিখমানৰ পৰা আমি ফৰ্মবিলাক ছাবমিট কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। যোৱা বছৰ শিৱৰাত্ৰি পূজা আৰু মেলাভাগত যথেষ্ট উলহ-মালহেৰে আয়োজন হৈছিল, কিন্তু বহুখিনি কাৰিকৰী অসুবিধাৰ কাৰণে এটা মেকানিজিম ফেইল হোৱাৰ কাৰণে আমি লোকচানৰ সন্মুখীন হ'লোঁ। প্ৰায় 19 লাখ টকাৰ লোকচান যোৱা বছৰ শিৱৰাত্ৰি মেলাত আমি দৌল উন্নয়ন পৰিষদে সন্মুখীন হ'লোঁ। আমি ভাবিছোঁ যে এই বছৰ তাৰ পুনৰাবৃত্তি নঘটিব আৰু সেইকাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে দোকানসমূহ এলটমেণ্টৰ ক্ষেত্ৰত আমি চোকা দৃষ্টি ৰাখিছোঁ আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰশাসনৰ সহযোগিতা কামনা কৰিছোঁ। আৰু PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতলোকে এনালাইচিছ কৰি দিয়া মতে আমি দোকানৰ নিৰিখ আমি এবাৰ নিৰ্ধাৰণ কৰিছোঁ। যোৱা বছৰ মেকানিজিম এটা ফেইল হৈ গুচি গ'ল আৰু দোকানৰ নিৰিখ বহুত বেছি হোৱাৰ কাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যৱসায়ী ইয়ালৈ আহে তেখেতলোক আহিবলৈ অসমৰ্থ হ'ল আৰু দোকানসমূহ আমাৰ পৰা নল'লে। আৰু দোকানসমূহ প্ৰায় 200-250 দোকান খালী থকাৰ কাৰণে শিৱসাগৰৰ আশে-পাশে থকা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক লোকেল ভেণ্ডৰ আছে তেখেতলোকক আমি দোকানসমূহ এলটমেণ্ট দিছিলোঁ। 500 টকা, 600 টকা, 1000 টকা বিনিময়ত আমি দোকানসমূহ দিছিলোঁ। য'ত এখন এখন দোকানৰ দাম 10,000 টকা হৈছিলে, য'ত এখন এখন দোকানৰ দাম 15,000 টকা হয়, সেই দোকানসমূহ আমি খুব কম নিৰিখত দিব লগা হোৱাৰ কাৰণে 19 লাখ টকাৰ লোকচান আমি সন্মুখীন হ'লোঁ। আৰু এইবাৰ তাৰ পুনৰাবৃত্তি নহ'বৰ কাৰণে খুব পুংখানুপুংখভাৱে দোকানসমূহৰ ক্ষেত্ৰত আমি এটা নিৰিখ আমি থিৰাং কৰিছোঁ আৰু PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে এটা নিৰিখ আমি উলিয়াইছোঁ আৰু সেই নিৰিখটো মই আপোনালোকৰ আগত গাই দিব বিচাৰিছোঁ যে দোকান হ'ব টোটেল 500খন দোকান হ'ব। 10x10ৰ আমি নিলাম টোটেল মূল্য ৰাখিছোঁ 15,000 টকা, 10x8ৰ 12,000 টকা, 8x8ৰ 6,400 টকা, 10x6ৰ 4,200 টকা, 8x6ৰ 3,360 টকা আৰু 6x6ৰ 2,160 টকা। আমি এই নিৰিখ আমি ঠিক কৰি দিছোঁ আৰু এই নিৰিখ PWD ইঞ্জিনিয়াৰ থ্ৰুৱেদি আমালৈ পঠাইছে আৰু আজি আমি এই নিৰিখটো পাইছোঁ। পোৱাৰ পিছত আমি আজিৰ পৰা ফৰ্ম দিয়া আমি আৰম্ভ কৰিছোঁ। আৰু দ্বিতীয় এটা কথা যে এইবাৰ 25 তাৰিখৰ পৰা যিহেতু কাৰ্যসূচী আৰম্ভ হ'ব, আমি গোটেই কাৰ্যসূচীক আমি পাঠ কৰি দিব বিচাৰিছোঁ। উদ্বোধনী অনুষ্ঠানটো থাকিব অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ সন্মানীয় বিধায়ক, তেখেতে উদ্বোধনৰ দায়িত্বটো আমি তেখেতক অৰ্পণ কৰিছোঁ। মুখ্য অতিথি হিচাপে থাকিব যোগেন মোহন ডাঙৰীয়া, পৰিবহণ মন্ত্ৰী অসম চৰকাৰ। সন্মানীয় অতিথি হিচাপে থাকিব গৌৰৱ গগৈ, সাংসদ যোৰহাট লোকসভা সমষ্টি, সুশান্ত বৰগোহাঁই সন্মানীয় বিধায়ক থাউৰা, আয়ুষ গাৰ্গ জিলা আয়ুক্ত শিৱসাগৰ, শুভ্ৰজ্যোতি বৰা আৰক্ষী অধীক্ষক শিৱসাগৰ, মৃণালী কোঁৱৰ পৌৰপতি শিৱসাগৰ পৌৰসভা। আৰু সন্ধিয়া 7:30 সাংগৰ নাট্যগোষ্ঠীৰ দ্বাৰা সাবিত্ৰী সত্যৱান ভাওনা প্ৰদৰ্শিত হ'ব। 26 ফেব্ৰুৱাৰী দিনাখনি ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান আছে। উদ্যোজক আয়ুষ গাৰ্গ জিলা আয়ুক্ত শিৱসাগৰ, সন্মানীয় অতিথি সঞ্জীৱ বৰা উপ পৌৰপতি শিৱসাগৰ পৌৰসভা। আৰু 27 ফেব্ৰুৱাৰী দিনাখনি স্মাৰক গ্ৰন্থ মুক্তিনাথ উন্মোচন হ'ব। আমি উন্মোচকৰ দায়িত্ব দিছোঁ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক। মুখ্য অতিথি হিচাপে থাকিব দেৱব্ৰত শইকীয়া বিৰোধী দলপতি। সন্ধিয়া 7:30 ভক্তিমূলক সংগীতানুষ্ঠান হ'ব আৰু সেই অনুষ্ঠানটো শুভ উদ্বোধন কৰিব সব্যসাচী মহন্ত, অধ্যক্ষ গড়গাঁও মহাবিদ্যালয়, সভাপতি শিৱসাগৰ প্ৰেছ ক্লাব। আৰু 28 ফেব্ৰুৱাৰী তাৰিখে বিয়লি 5 বজাত সামৰণি অনুষ্ঠান হ'ব। মুখ্য অতিথি হিচাপে জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ অসম চৰকাৰ। সন্মানীয় অতিথি থাকিব কুশল দৰী, অধ্যক্ষ নগৰ প্ৰণয় প্ৰণালী নিগম, ময়ূৰ বংগাই, অধ্যক্ষ টাইহোম উন্নয়ন পৰিষদ, আয়ুষ গাৰ্গ জিলা আয়ুক্ত,
সুব্ৰজ্যোতি বৰা আৰক্ষী অধীক্ষক শিৱসাগৰ, সমীৰণ বৰা জিলা উন্নয়ন আয়ুক্ত। আৰু সন্ধিয়ালৈ আমি কল্পনা পাটোৱাৰী সংগীতানুষ্ঠান আমি ৰাখিছোঁ আৰু সংগীতানুষ্ঠানটোত আমি তেখেতক ইতিমধ্যে যোগাযোগ কৰিছোঁ, তেখেতে আহিম বুলি আমাক কথা দিছে। আমি সকলো কথা আমি তেখেতক আপোনালোকৰ আগত অৱগত কৰিলোঁ। দ্বিতীয় এটা বিষয় যে শিৱসাগৰত বহলভাৱে চৰ্চিত হৈ থাকে আৰু ছ'চিয়েল মিডিয়াত এটা কথা খুব স্পৰ্শকাতৰভাৱে লিখি থাকে যে দৌল উন্নয়ন পৰিষদে শিৱৰাত্ৰি পাতে, লাখ লাখ টকাৰ ট্ৰেনজেকশ্যনৰ হিচাপ শিৱসাগৰ ৰাইজক নিদিয়ে। কিন্তু যিসকলে এই ধৰণৰ কথা বতৰা সমালোচনা কৰি থাকে তেখেতলোকে হয়তো শিৱৰাত্ৰি মেলালৈ আহে নে নাহে মই নাজানো। কিন্তু আমাৰ প্ৰতিবাৰে প্ৰেছ মিটত আমি এটা কথা কওঁ যে আমাৰ যিখন মেগাজিন আমি প্ৰকাশ কৰোঁ, মেগাজিনৰ শেষ পৃষ্ঠাত আমি ফুল অডিটৰ সৈতে আমি নিজৰ হিচাপ নিকাচ আমি দাখিল কৰোঁ। কিন্তু যিহেতু প্ৰশ্নবিলাক সমজুৱাভাৱে আহি আছে, সেইকাৰণে এইবাৰ আমি এটা কথা থিৰাং কৰিছোঁ যে শিৱৰাত্ৰি হৈ যোৱাৰ 15 দিনৰ পাছত আমি আমাৰ যিটো হিচাপ নিকাচ হ'ব, যিটো আয় ব্যয় যিটো হিচাপ আমি সম্পূৰ্ণৰূপে আমি আকৌ পুনৰ এটা প্ৰেছ মিট দি অসমৰ ৰাইজক আমি অৱগত কৰিম। সেইটো এইবাৰ আমাৰ সিদ্ধান্ত, কাৰণ ৰাইজে প্ৰশ্ন সুধিছে, ৰাইজে প্ৰশ্নবোৰক চিন আমালৈ কঢ়িয়াই আনে। দ্বিতীয় এটা কথা, সকলোৱে এটা কথা কৈ আছে বা বহু মানুহে এটা কথা কয় যে শিৱৰাত্ৰি আহিলে দৌলৰ উন্নয়নৰ কামবিলাক দৌল উন্নয়ন পৰিষদে নকৰে, মুখৰ আগৰ ষ্টেপকেইটাৰ টাইলছ দুখন এৰুৱাই থৈছে, গতিকে তাৰো তেখেতলোকে একো কাম কৰা নাই। কিন্তু মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক বিনয় আৰু খুব আন্তৰিকতাৰে জনাব বিচাৰিছোঁ যে আমি দৌল উন্নয়ন পৰিষদ এটা আমি এটা কেয়াৰটেকাৰ হিচাপে ইয়াত কাম কৰি আছোঁ। দৌল উন্নয়ন পৰিষদে চেণ্ট্ৰেল আৰ্কিঅলজি প্ৰটেক্টেড মনুমেণ্টৰ এটা বস্তুটো হাত দিব নোৱাৰে। সন্মুখৰ যিটো টাইলছ অঁতৰাই থোৱা হৈছে, সেই টাইলছখিনি চেণ্ট্ৰেল আৰ্কিঅলজিৰ থ্ৰুৱেদি অঁতৰাইছে আৰু তেখেতলোকে কণ্টেক্ট এটা কোনোবা কণ্ট্ৰেক্টাৰ এজনক দিছে আৰু তেখেতলোকে কাম কৰি আছে। আৰু দৌলৰ ওপৰত যি চাফ চিকুণৰ যি দায়িত্ব, সেই দায়িত্ব দৌল উন্নয়ন পৰিষদে হাতত ল'ব নোৱাৰে, কাৰণ সেই কৰ্তৃত্ব আমাক প্ৰদান কৰা নাই। সেই কৰ্তৃত্ব চেণ্ট্ৰেল আৰ্কিঅলজিৰ আণ্ডাৰত আছে আৰু চেণ্ট্ৰেল আৰ্কিঅলজিয়ে ইতিমধ্যে চাফ চিকুণতাৰ কাম কৰিছে। গতিকে অসমৰ ৰাইজক মই বিনয় আৰু খুব আন্তৰিকতাৰে ক'ব বিচাৰিছোঁ যে দৌলটো উন্নয়নৰ কাৰণে সকলো দায়িত্ব দৌল উন্নয়ন পৰিষদে মূৰ পাতি ল'ব বা লোৱাৰ যুক্তিযুক্ততাও আছে। কিন্তু চেণ্ট্ৰেল প্ৰটেক্টেড মনুমেণ্টৰ ভিতৰত আমি দৌল উন্নয়ন পৰিষদে আমি একো কৰিব নোৱাৰোঁ বা সেই কামটো হাত দিয়াৰ লগে লগে আইন বহিৰ্ভূত এটা কাম হয়, আমাৰ ওপৰত নটিচ চেণ্ট্ৰেল আৰ্কিঅলজিয়ে জাৰি কৰে। সেইকাৰণে কিছুমান কাম আধৰুৱা হৈ গৈছে আৰু আমি অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোকেও এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আন্দোলন এটা খাৰা কৰক যে চেণ্ট্ৰেল আৰ্কিঅলজি এগেইনষ্টত, যে তেখেতলোকে এই সম্পদকেইটাৰ উন্নয়নৰ প্ৰতি পিঠি দিছে আৰু এই সম্পদকেইটা ডেভেলপমেণ্টৰ কাৰণে তেখেতলোকে একো কৰা নাই। সেই কথাটো অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ। নহয়, দৌল উন্নয়ন পৰিষদেতো আমি তেওঁলোকৰ এপ্লিকেশ্যন দিয়ে আছোঁ। দৌল উন্নয়ন পৰিষদে তেখেতলোকক আমি বাৰম্বাৰ লেটাৰো দিছোঁ আৰু লেটাৰ দিয়াৰ কাৰণে বহুখিনি কাম সম্ভৱো হৈছে। কিন্তু পুৰাতত্ব বিভাগটো এনেকুৱা এটা বিভাগ য'ত নেকি তেখেতলোকে কাম কৰোঁ বুলি নকৰোঁ বুলিয়ে নকৰাকৈ থাকি যায়। গতিকে আমি প্ৰেছাৰ দি আছোঁ, প্ৰেছাৰ দিয়াৰ কাৰণে বহুখিনি কাম সম্ভৱপৰ হৈছে। মই আপোনালোকক কৈছোঁ যে এইখন ডিষ্ট্ৰিক্ট কমিশ্যনে আমাক দিছে, আয়ুক্তই আমাক দিছে। গতিকে ইয়াত এটা মই হিচাপটো আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কি হিচাপত তেখেতলোকে এটা এষ্টিমেট কৰি দিছে। টোটেল 500খন দোকান, 500খনৰ এই নিৰিখত যদি আমি বিক্ৰী কৰোঁ তেতিয়াহ'লে আমি 61,78,233 টকা আমাৰ পাম, আমি এই বছৰ আমি পাব লাগে। আৰু তাৰ খৰচাটো আপোনালোকক আমি জনাই দিম আৰু গোটেই এনালাইচিছ কৰি আমাৰ 4 দিনক আমি এনালাইচিছ কৰি এইবাৰ আমাৰ উপায়ুক্ত মহোদয় PWD ইঞ্জিনিয়াৰ হয়তো আমাক দি পঠিয়াইছে। এখন আপোনালোকৰ লেটাৰ আমি সম্পূৰ্ণভাৱে জনাই দিম আৰু আমি যিমানকেইখন দোকান আমি দিম, দোকানৰ লিষ্ট ইতিমধ্যে মৰা হ'ব আৰু কেইখনমান দোকানৰ নিলাম হ'ব। নিলামৰ পইচাটো ইয়াত ধৰি দিয়া নাই, হয়তো নিলামত 5 লাখ টকা আহিব পাৰে, 2 লাখ টকা আহিব পাৰে, 1 লাখ টকা আহিব পাৰে, সেইটো আমি ক'ব নোৱাৰোঁ। সেইটো এটা ফ্লাকচুৱেশ্যন এটা ৰেট হয়। গতিকে যিখিনি আহিব সেই পইচাখিনি আমি কেছ আমাৰ হাতে নলওঁ। এইবাৰ DDCক আমি কৈছোঁ, তেখেতলোকে কৈছে বেংকৰ মানুহ আমি তাত বহাই থ'ম, বেংকৰ মানুহে লগালগ পইচাখিনি লৈ যাব, আমাৰ একাউণ্টত জমা কৰি দিব। মূল পূজাকে 26 তাৰিখে হ'ব। তেনেকুৱা এটা বিতৰ্ক আজি 2 বছৰৰ আগত কোনোবা ভক্তই নুঠোৱা নাই উঠাইছিলে, কিন্তু তেখেতলোকে নাজানে যে ইয়াত পোহৰৰ পূজা নহয়, ইয়াত তান্ত্ৰিক পূজা হয়। শিৱদৌলৰ পূজাভাগ তান্ত্ৰিক পূজা। প্ৰথম পূজাভাগ হ'ব দেৱীদৌলত, দেৱীদৌলৰ মাক অধিষ্ঠিত কৰাৰ পিছত আমাৰ শিৱদৌলত বহে, শিৱদৌলত বহাৰ পিছত তান্ত্ৰিক পূজা হয়। ইয়াত তান্ত্ৰিক নিয়মে পূজা হয়। শিৱদৌলৰ পূজাভাগ অন্যান্য পূজাৰ লগত নিমিলে আৰু সেই বিতৰ্ক উৰ পেলাবৰ কাৰণে আমি বাহিৰত এখন স্ক্ৰীণ, আমি LED স্ক্ৰীণ দিওঁ আৰু ভিতৰত যিবিলাক পূজা হৈ থাকে LED স্ক্ৰীণত 4 দিন চাই থাকিব পৰাকৈ আমি বিধি ব্যৱস্থা ইতিমধ্যে কৰি দিছোঁ। এইবাৰো তাৰ বিধি ব্যৱস্থাৰ পৰা আমি আঁতৰি নাহোঁ, এইবাৰো তাৰ সেইটো প্ৰতিফলন হ'ব। তো এইবাৰ আমাক 4 লাখ টকা বিচাৰিছে, আমি 4 লাখ টকা দিম বুলি কৈছোঁ। যদি সময়ত যদি কমাব পৰা নাজানো, কিন্তু 4 লাখ টকাৰ বাজেটত তেওঁ আহিম বুলি আমাক কথা দিছে।
আমি এবাৰ বেলেগ এগৰাকী শিল্পীক আনিম বুলি ভাবিছিলোঁ যিহেতু আমাৰ যোৱাবাৰ মই কৈছোঁ যে দলুনন পেকেটে 19 লাখ টকাৰ লোকচানৰ সন্মুখীন হ'লোঁ ঘাটি খালোঁ গতিকে এইবাৰ আমি বেছি ৰিস্ক ল'বলৈ বেয়া পাইছোঁ গতিকে এইবাৰ মেনেজমেণ্টটো যিহেতু কালচাৰেল ইভেণ্টটো মেনেজমেণ্টত চলি থাকে দলুনন পেকেটৰ পৰা পইচা নাযায় বুলি ক'লেও বেয়া নহয় গতিকে আমি মেনেজমেণ্টটোৱে চলাব লাগিব গতিকে এবাৰ যিহেতু 19 লাখ টকা ঘাটি বাজেট পূৰাব লাগিব তাৰ কাৰণে বেছি হেডেক ল'বলৈ আমি দলুনন পেকেটে বেয়া পালোঁ আৰু সেইকাৰণে শিল্পীগৰাকী নিমন্ত্ৰণ জনোৱা হৈছে কাৰ্যসূচীত আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ অসমৰ প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহিব লাখৰো অধিক ভক্ত ইয়াত সমবেত হয় গতিকে সকলোৰে সহযোগত যাতে শিৱসাগৰৰ মানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি যাতে তেখেতলোকক আমি আতিথ্য কৰিব পাৰোঁ তেখেতলোকক সহায় সহযোগ কৰিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ আমি ৰচনা কৰিব লাগিব আৰু সেই পৰিৱেশ শিৱসাগৰ জিলাখনত বসবাস কৰা প্ৰতিজন নাগৰিকে হাতত ল'ব বুলি আশা কৰি আমাৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে আমাক সুধিব পাৰে 500খন বিপণী হ'ব বিপণীখিনি দিয়া হ'ব আমি এটা নিৰীখ কৰিছোঁ যে এটা মেজিষ্ট্ৰেট অৰ্ডাৰ আছে PWD অৰ্ডাৰ আছে আমাক দিছে যে তেখেতলোকে নিজে নিৰীখটো ঠিক কৰি দিছে আমি আপোনালোকক আমি জেৰক্স কৰি আছোঁ কপি এটা আপোনালোকক দিম যে 10x10ত 15,000 টকা 10x8ত 12,000 টকা 8x8ত 6,400 টকা 10x6ত 4,200 টকা 8x6ত 3,360 টকা আৰু 6x6ত 2,160 টকা এইটো এটা নিৰীখ আছে গতিকে মই আপোনালোকক জনাইছোঁ এটা মেছেজ আছে আমাৰ টোটেল আমাৰ হিচাপটো আছে আমি মিনিমাম 61 লাখ মান টকা 61 লাখ কিমান টকা আমি টোটেল এই গোটেই দোকানকেইখনৰ পৰা আহিব আমাৰ সেইটো এটা আমাৰ হিচাপ আছে আৰু তাৰ খৰচৰ পৰিমাণটো কিমান হ'ব আমি 15 দিনৰ ভিতৰত আপোনালোকক আমি সবিশেষ আমি জনাই দিম ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম